নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। আজি ক্লাছ 10ৰ যিটো এ টাইগাৰ ইন দ্য জু এই লেচনটো তোমালোকৰ আগত অসমীয়াত এক্সপ্লেনেশ্যন কৰিম বুলি ভাবিছোঁ। আশা কৰোঁ ভিডিঅ'টো ভাল হ'ব আৰু তোমালোকে কি কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যিমান পাৰা সিমান। তো চোৱা, প্ৰথম কি দিছে, এ টাইগাৰ ইন দ্য জু, এটা বাঘৰ কথা কোৱা, চিৰিয়াখানাত থকা এটা বাঘৰ কথা কোৱা আছে। আৰু ইয়াত লিখা আছে যে দিছ পয়েম কনষ্ট্ৰাক্টছ এ টাইগাৰ ইন দ্য জু উইথ দ্য টাইগাৰ ইন ইট ইজ নেচাৰেল হেবিটেটছ। মানে কি কৈছে বুজাচোন, যে ইয়াত কৈছে যে এটা বাঘ য'ত কি হ'ল, চিৰিয়াখানাত থকা এটা বাঘ আৰু যিবিলাক স্বাভাৱিক অৱস্থাত থকা, স্বাভাৱিক মানে ধৰা যিবিলাক জংঘলত থাকে বা বনত থাকে, এই কথাটো ইয়াত কোৱা হৈছে যে কবিয়ে কৈছে যে এটা বাঘ য'ত চিৰিয়াখানাত থকা এটা বাঘ আৰু মুকলি মনত অৰ্থাৎ মুকলি ঠাইত থকা এটা স্বাভাৱিক পৰিৱেশত থকা এটা বাঘ, ইয়াৰ যিটো বৈষম্য, সেই বৈষম্যৰ কথাটো ইয়াত কোৱা হৈছে। আৰু কৈছে যে দ্য পয়েম মুভছ ফ্ৰম দ্য জু ইন দ্য জংগল এণ্ড বেক এগেইন টু দ্য জু। কবিয়ে এইটোৱে কৈছে যে মুকলিত থকা এটা বাঘৰ চলন ফুৰণ আৰু এটা গঁৰালত বা এটা পিঞ্জৰাৰ ভিতৰত থকা বাঘৰ চলন ফুৰণ কেনেকুৱা হ'ব, সেইটো কথা ইয়াত কৈছে। ৰিড দ্য পয়েম চাইলেণ্টলি ওৱান। তোমালোকে কি কৰি, মানে কি কবিয়ে কৈছে যে কবিতাটো ভালকৈ বা নীৰৱকৈ পঢ়িব দিছে। এণ্ড চে হুইচ ষ্টেঞ্জা স্পীক এবাউট দ্য টাইগাৰ ইন দ্য জু। আৰু কৈছে যে তলৰ যিকেইটা ষ্টেঞ্জা আছে, ষ্টেঞ্জা মানে হ'ল যিবিলাক স্তৱক, কবিতাটোৰ যিবিলাক স্তৱক আছে, সেই স্তৱকবিলাকৰ ভিতৰত কোনটো বাঘ জংঘলত থাকে বা আৰু কোনটো বাঘ এটা পিঞ্জৰাৰ ভিতৰত আবদ্ধ হৈ থাকে, সেই কথাটো ক'ব দিছে। এণ্ড হুইচ ওৱান স্পীক এবাউট দ্য টাইগাৰ এণ্ড দ্য জংঘল, এইটোৱে কৈছে। চোৱা, কবিতাটোত বহুত টান শব্দ আছে। মানে ইয়াত কি কৰিছে, মানুহক পাৰ্চনিফিকেশ্যন কৰিছে, মানে সেই বাঘটোক এজন মানুহ হিচাপে তাক নামকৰণ কৰিছে। তোমালোকে ভালকৈ লেচনটো চাবা, মই কৈ দি আছোঁ। হি ষ্টক্স ইন দ্য ভাইভেট ষ্ট্ৰীপছ। হি মানে কাক কোৱা হৈছে, সেই যিটো বাঘ, সেই বাঘক কোৱা হৈছে। ষ্টক্স মানে কি হয়, খোজ কাঢ়া বা খোজ কাঢ়ি থকা। ষ্টক মানে হ'ল খোজ কাঢ়ি থকা। ইন হিজ ভাইভেট ষ্ট্ৰীপ, ভাইভেট মানে কি, তাৰ যিবিলাক গাৰ ৰং, সেই ৰংটোক বুজাইছে। দ্য ফিউ ষ্টেপ অফ হিজ কেচ অন পেটছ অন ভেলভেট কোৱাইট ইন হিজ কুইট ৰেগ। মানে ইয়াত কি কোৱা হৈছে, যে যিবিলাক মানে চিৰিয়াখানাত যিটো বাঘ, সেই বাঘটো কি কৰিছে, তাৰ গাৰ জোৰেৰে বা গাৰ যিটো আঁচ, সেই আঁচ থকা বাঘটোৱে কি হয়, গঁৰালত ইফালে সিফালে বাঘটোৱে ঘূৰি ফুৰিছে। সি যে শান্ত হোৱা নাই, সি শান্ত নহয়, ইফালে সিফালে ঘূৰি ফুৰিছে। আৰু তাৰ যি ভৰিৰ খোজ, সেই ভৰিৰ খোজত যে কোনো শব্দ হোৱা নাই। চোৱা, ইয়াত প্ৰথম যিটো ষ্টেঞ্জা আছে, মানে প্ৰথম যিটো স্তৱক আছে, সেই স্তৱকটোত আমাক কোনটো বাঘৰ কথা কোৱা হৈছে আমাক সুধিছিল নহয়, যে ইয়ে কোনটো বাঘ বনত থকা বাঘ আৰু কোনটো এটা পিঞ্জৰাৰ ভিতৰত বা এটা গঁৰালৰ ভিতৰত আবদ্ধ হৈ থকা বাঘ। ইয়াৰ কথা এতিয়া প্ৰথম যিটো আমি স্তৱক পালোঁ, সেই স্তৱকটোৰ পৰা আমি বুজি পালোঁ যে এইটো বাঘ ক'ত থকা কৈছে, এইটো মানে জু অৰ্থাৎ চিৰিয়াখানাত থকা বাঘ এটাৰ কথা ইয়াত কোৱা হৈছে, মানে এটা পিঞ্জৰাৰ ভিতৰত আবদ্ধ হৈ থকা বাঘ এটাৰ কথা ইয়াত কোৱা হৈছে। আমি ছেকেণ্ড স্তৱকটো পঢ়িম বা ছেকেণ্ড ষ্টেঞ্জাটো। হি শুড বি লাৰ্কিং ইন শ্ব'ডাউ চিণ্ডিং থ্ৰট লং গ্ৰাছ নেয়াৰ দ্য ৱাটাৰ হোল হুৱেৰ প্লাম ডিয়াৰ পাছ। ইয়াত চোৱা, যিটো ছেকেণ্ড আমাৰ ষ্টেঞ্জা, সেই ছেকেণ্ড ষ্টেঞ্জাটোত এটা প্ৰাকৃতিত থকা বাঘৰ কথা ইয়াত কোৱা হৈছে, মানে যিটো আমাৰ স্বাভাৱিক অৱস্থাত থাকে, সেই বাঘটোৰ কথা কোৱা হৈছে। যে বাঘটোৱে কি কৰিছে,
ওখ যিবিলাক ঘাঁহ আছে বা ওখ যিবিলাক ঘাঁহ সেই ঘাঁহৰ ওপৰত বাঘটোৱে কি কৰিছে সি বগাই বগাই খোজ কাঢ়িব আৰু য'ত পানীৰ মাজত থকা সেই যিবিলাক বন আছে সেই বনৰ মাজত ৰখি থাকিব। কাৰ কাৰণে ৰখি থাকিব যে সেই পানী খাবলৈ অহা যিবিলাক হৰিণা সেই হৰিণাবিলাক অহাত কি কৰিব সি চিকাৰ কৰিব। এইটো আমাৰ এটা প্ৰকৃতিত থকা বা স্বাভাৱিক অৱস্থাত থকা বাঘৰ কথাটো কোৱা হৈছে যিটো আমাৰ ছেকেণ্ড ষ্টেঞ্জা। এতিয়া 3 নম্বৰ ষ্টেঞ্জালৈ যদি আমি চাওঁ, হি should be snarling around house at the jungle eats burning his white fang his claw and terracing the village। ইয়াৰ কিহৰ কথা কোৱা হৈছে? বনত থকা এটা বাঘৰ কথা কোৱা হৈছে যিটো আমাৰ থাৰ্ড ষ্টেঞ্জা, যে বাঘটোৱে কি কৰিব হাবিৰ মূৰত থকা যিবিলাক ঘৰ আছে, মানে হাবিৰ ওচৰত থকা যিবিলাক মানুহৰ ঘৰ আছে, সি কি কৰিব যে তাৰ যিবিলাক দাঁত অৰ্থাৎ জীৱ জন্তুবিলাকৰ খাদ্যত কুকুৰ দাঁত থাকে, তাৰ যিবিলাক কুকুৰ দাঁত সেই কুকুৰ দাঁতেৰে কি কৰিব সেই গাঁৱৰ যিবিলাক গয়া আছে সেই গয়াক কি কৰিব জোকাৰণি মাৰিব। সেই মানে কি সেই যিবিলাক গয়া আছে সেই গয়াক জোকাৰণি মাৰিব আৰু তাৰ যিটো হাতৰ নখ সেই নখৰ মাজেৰে কি কৰিব গয়া যিবিলাক গাঁওবাসী আছে বা গয়া আছে গয়া ৰাইজ সেইসকলক কি কৰিব আতংকিত কৰিব। কাৰণ কিয় আজিকালি মানুহে তাৰমানে হাবি জংঘলবিলাক কাটি পৰিছে, য'ত জীৱ জন্তুবিলাকৰ আশ্ৰয় নোহোৱা হৈছে, সেইকাৰণে কি হৈছে মানে মুকলি ঠাইলৈ ওলাই আহিব লগা হৈছে। গতিকে আমাৰ এইটো থাৰ্ড ষ্টেণ্ডাৰ্ডত আমি সেইটোৱে পালোঁ। বাট এতিয়া আমি 4 নম্বৰ ষ্টেণ্ডাৰটো পঢ়িম। বাট হিজ লুকেট ইন এ কংক্ৰিট চেল his strength behind bars stalking in length of his age and ignoring visitor। ইয়াত কি কৈছে এটা কংক্ৰিট গঁৰালৰ কথা কোৱা হৈছে। কংক্ৰিট গঁৰাল মানে কি, ধৰা হ'ল এটা বাঘ, সেই বাঘটো তাৰ যিমান শক্তি আছে সেই শক্তিখিনি সি এটা গঁৰালৰ ভিতৰত আবদ্ধ হৈ থাকিব লগা হয় আৰু সেই গঁৰালৰ ভিতৰত কি হয় তেওঁৰ যিখিনি মানে বাঘটোৰ যিখিনি শক্তি সেই শক্তিখিনি সি তাতেই গজৰি থকা হয়। আৰু স্লাকিং ইন দ্য লেন্স অফ হিজ এজ ইগনৰিং ভিজিটৰ। আৰু কি হয় যেতিয়া সেই ভিজিটৰ যিবিলাক মানুহে ভিজিট কৰিব আহে মানে চাব আহে, গতিকে কি হয় যেতিয়া মানুহবিলাকে চাব আহে তেতিয়া কি কৰে সেই বাঘটোৱে কি কৰে ইগনৰিং কৰে মানে খং কৰে সেই যিবিলাক ভিজিটৰবিলাক আহে মানে চিৰিয়াখানাবিলাকক সেইবিলাকক মানে কি ইগনৰিং কৰে মানে খং উঠে। গতিকে আমাৰ লাষ্ট ষ্টেঞ্জাটো কি আছিল? হি হেয়াৰ্ছ দ্য লাষ্ট ভইচ এট নাইট দ্য পেট্ৰলিং কাৰ্ছ and stares with his brilliant eyes at the brilliant star। মানে কি কৈছে যেতিয়া চিৰিয়াখানাখন বন্ধ হৈ যায় তেতিয়া কি হয় যিবিলাক মানুহ সেই মানুহবিলাক কি হয় টহল দিবলৈ আহে, ৰাতি কি হয় টহল দিবলৈ আহে। আৰু কি হয় ৰাতি যিবিলাক পেট্ৰলিং কাৰ্ছ মানে কি পেট্ৰলিং কাৰবিলাক মানে টহল দিব আহে আৰু কি হয় সেই যিবিলাক গাড়ী আছে সেই গাড়ীৰ পোহৰ সাধাৰণতে মানে কি জীৱ জন্তুৰ চকুত যেতিয়া পোহৰ পৰে মানে লাইটৰ পোহৰ পৰে তেতিয়া সিহঁতৰ চকুবিলাক তিৰবিৰাই থাকে। গতিকে ইয়াত কোৱা হৈছে যে যেতিয়া
ৰাতি সেই টহলদাৰবিলাকে পেট্ৰলিং কৰিবলৈ আহে, তেতিয়া কি হয় সেই যিবিলাক গাড়ীৰ পোহৰ, সেই গাড়ীৰ পোহৰবিলাক কি হয় চকুবিলাক সিহঁতৰ তিৰবিৰাই যায়। আৰু তেতিয়া কি হয় বাঘেও তাৰ উজ্জ্বল চকুৰে সেই আকাশৰ তৰাবোৰ কি হয় সিহঁতে আকাশৰ তৰাবিলাকৰ ফালে চাই থাকে। কবিতাটো লিখিছে লিছলি নৰিছে এই কবিতাটো লুকুৱাইছে। কবিতাটোৰ অৰ্থটো এইটোৱে আছিল যে এটা বাঘৰ কথা কোৱা হৈছে, আৰু সেই বাঘটো মানে কি এটা পিঞ্জৰাৰ ভিতৰত আবদ্ধ হৈ থকা বাঘ আৰু এটা স্বাভাৱিক অৱস্থাত থকা এটা বাঘৰ কথা ইয়াত কোৱা হৈছে। কবিতাটোৰ মূল উদ্দেশ্য সেইটোৱে আছিল। গতিকে তোমালোকে যদি ভাল পাইছা অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া তোমালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত, যাতে উপকৃত হ'ব পাৰে। তো চাই থাকিবা নেক্সট এটা ভিডিঅ'লৈ। ধন্যবাদ।